টংলাত ৰাভা শিল্পী আৰু লেখক মঞ্চৰ উদ্যোগ অনুষ্ঠিত। পঞ্চমানৰ পৰা পদ্মশ্ৰীলৈ বিৰুবালা ৰাভা শীৰ্ষক গ্ৰন্থ উন্মোচন। ওদালগুৰি জিলাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আবেলি 2 বজাত ৰাভা শিল্পী আৰু লেখক মঞ্চ অসমৰ উদ্যোগত বিশিষ্ট সাহিত্যিক তথা চিকিৎসক ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱে সুৰেন্দ্ৰ মোহন ৰাভা সম্পাদিত পঞ্চমানৰ পৰা পদ্মশ্ৰীলৈ বিৰুবালা ৰাভা শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে। কামৰূপৰ বিদ্যাভাৰতী কলেজৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দুলাল হাজৰিকাই সঞ্চালনা কৰা জনগোষ্ঠীয় প্ৰান্তীয় শৈক্ষিক অনগ্ৰসৰতা আৰু বিৰুবালা ৰাভা শীৰ্ষক অন্তৰংগ আলাপত বিশিষ্ট সাহিত্যিক মুনীন্দ্ৰ বৈশ্য, বিশিষ্ট চিন্তাবিদ নীলিমা ৰাভা আৰু দাহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিক্ষক শশাংক হাজৰিকাই আলোচক হিচাপে উপস্থিত থাকে। অনুষ্ঠানটিত টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী অধ্যাপক ঘটেশ্বৰ বৰুৱা, লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক তৰুণ আজাদ ডেকা, টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিলীপ বৰুৱা, বিশিষ্ট মীনপালক ধৰ্মেশ্বৰ ৰাভা, উদ্যোগী ধনজিৎ ডেকা, শিক্ষক ৰূপম ৰাভা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ৰাভা শিল্পী আৰু লেখক মঞ্চ অসমৰ সুৰেন্দ্ৰ মোহন ৰাভাই আদৰা অনুষ্ঠানত অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী যুঁজৰ অক্লান্ত সেনানী বিৰুবালা ৰাভাৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ব্যাস সংগীতাচাৰ্য গুণীৰাম ৰাভাই আৰু প্ৰাক্তন জাতীয় কৰ্মী ভাবিৰাম ৰাভাই বিৰুবালা ৰাভাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে। বিৰুবালা ৰাভাটো এতিয়া এগৰাকী মহিলা হৈ থকা নাই, তেওঁ এগৰাকী প্ৰজ্ঞা আৰু মহিয়সী নাৰী, আৰু তেখেতৰ দৰে এগৰাকী মহিয়সী নাৰীৰ উদ্দেশ্যে প্ৰকাশ কৰা তেখেতৰ জীৱনবোধক লৈ পেলাই এই গ্ৰন্থখন মোৰ দৰে এজন সাধাৰণ ব্যক্তিয়ে উন্মোচন কৰিব তোমাৰ এটা সৌভাগ্যৰ কাৰণ। বিৰুবালা ৰাভা কি? বিৰুবালা ৰাভাৰ এতিয়া এগৰাকী মহিলাটো হৈ থকা নাই, তেওঁ আমাৰ কাৰণে তেওঁ এটা প্ৰজ্ঞা হৈ পৰিছে, তেওঁ আমাৰ কাৰণে চিনাকি হৈ পৰিছে। আৰু বিৰুবালা ৰাভাই যিটো মানৱতাৰ শিক্ষা দিছে, মই শুনিছোঁ যে তেখেতে 5ম শ্ৰেণীলৈ পঢ়িছে, অথচ তেওঁ 5ম শ্ৰেণীলৈ পঢ়ি তেওঁ কি জ্ঞানী। আৰু তেখেতে প্ৰমাণ কৰি দিছে যে শিক্ষা আৰু জ্ঞান বেলেগ, মানুহ জ্ঞানী হোৱাটো উচিত। আৰু তেখেতৰ কৰ্মৰাজিয়ে আমাৰ সমাজক আজি এটা বাৰ্তা বহাইছে যে আপোনালোক জ্ঞানী হওক, অকল শিক্ষিত হ'লেই নহ'ব, শিক্ষিত হৈ পেলাই আপোনালোকে বহু কথা জানিব পাৰিব, কিন্তু জ্ঞানী হওক আৰু মানৱতাৰ পূজাৰী হওক। মানুহ অমানুহ যাতে নহয়, মানুহে যাতে মানুহক দেখিলে মানুহৰ প্ৰতি যাতে সহমৰ্মিতা আহে আৰু মানুহৰ কাৰণে যেন কৰোণা সময় হয় তাক জগাই তুলিবলৈ খুজিলে। আৰু সেইগৰাকী একেবাৰে অতি ভিতৰ অঞ্চলৰ পৰা আহি তেখেতে আমাক যিটো সামাজিকভাৱে শিক্ষা দিলে সি অনন্য। গতিকে মই আশা কৰোঁ এই বিৰুবালা ৰাভাৰ যি প্ৰজ্ঞা সেইটো আমাৰ সমাজে সদায় লৈ ফুৰিব। এই টংলাত পৰা ৰাভা লেখক আৰু শৈক্ষিক মঞ্চই যেনেকুৱা পদক্ষেপ লৈছে আৰু এই বিৰুবালা ৰাভাক আগবঢ়াই আনিছে, এইটোতো অনন্য। তেখেতসকলৰ প্ৰতি মই কৃতজ্ঞ নিজাকৈ, আৰু সমাজেও এই আৰ্হি লোৱাটো উচিত। আৰু বিৰুবালা ৰাভা এতিয়া বিশ্বৰ দৰবাৰলৈকে আমি আগুৱাই নিব লাগে। টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট, গ্লোবেল NE 24/7।